আজি মই আপোনালোকলৈ বনাবলৈ ওলাই আহিছোঁ পকৰি, এটা সুন্দৰ ৰেচিপি যিটো আপোনালোকে সহজতে ঘৰতে বনাই খাব পাৰিব। মই ইয়াতে আৰু কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ মই পকৰি বনাবলৈ চেষ্টা কৰিছোঁ। ভাল পালে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। ইয়াতে মই লৈছোঁ বন্ধাকবি, জলকীয়া আৰু কুটা জলকীয়া আৰু পিঁয়াজ লৈছোঁ আৰু এয়া মই এতিয়া বেচন দি দিছোঁ। পকৰি বনাবলৈ এয়া মই বেচন লৈ ল'লোঁ আৰু মই সৰু সৰুকৈ কুটি থোৱা এতিয়া মই ইয়াতে কবি দিম। তাৰপাছতে ইয়াতে মই নৰসিংহ পাতখিনি দি দিলোঁ। আৰু লগতে এইখিনি পিঁয়াজ দিলোঁ। জলকীয়া আৰু লগতে মই ইয়াতে দিলোঁ নিমখ প্ৰয়োজন অনুসৰি। আপোনালোকে নিমখ যদি বেছিকৈ খায় তো নিমখ বেছিকৈ দিব পাৰে। মই এতিয়া ভালদৰে মঠি লওঁ। চবৰ যাতে এইখিনি ভালদৰে বেচনৰ লগত মিক্স হৈ যায়। বেচনখিনি ভালদৰে মিক্স হৈ গৈ ইয়াতে চাব যাতে পকৰিটো ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মই ইয়াতে দিম প্ৰয়োজন অনুসৰি পানী বহুত নিদিব, অলপ অলপকৈ দিব আৰু মিক্স কৰি পকৰি বনাবলৈ ধুনীয়াকৈ ৰেডি হৈ গ'ল। মই এইখিনি এতিয়া 5 মিনিট সময়ৰ কাৰণে ৰাখি দিম, তাৰপাছতে এইখিনি বনাম। তেন্তে ব'লক চাই থাকক ভিডিঅ'টো। প্ৰয়োজন অনুসাৰি আপুনি ইয়াতে তেল দি ল'ব লাগে। তেলখিনি গৰম হোৱাৰ পাছতে গৰম হৈছে, তো মই ইয়াতে এটা এটাকৈ ইয়াতে দি যাম। লৰাই দিছোঁ। পকৰি ধুনীয়াকৈ হৈ গৈছে। ইয়াতে মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই।